वक्रतुंड महाकाय सूर्यकोटि समप्रभ निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। নমস্কাৰ। বেদিক এষ্ট্ৰলজি আছামৰ সকলো বন্ধু বান্ধৱীলৈ মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। লৈ আহিছোঁ আপোনালোকলৈ আজি দিনটোৰ দিনপঞ্জী। আজি 21 আঘোণ শনিবাৰ 1431 ভাস্কৰাব্দ, ইংৰাজীৰ 7 ডিচেম্বৰ 2024 চন, ভাৰতীয় আজি 16 আঘোণ আৰু মোং 4 জমাদিয় চানি। আজি সূৰ্যোদয় প্ৰাতঃঘণ্টা 6:19 আৰু সূৰ্যাস্ত সন্ধ্যা 4:25:15। ব্ৰহ্মমুহূৰ্তত ঠিক সূৰ্যোদয়ৰ 48 পূৰ্বৰ সময়খিনি যোগ সাধনা, জপ তপ, বীজ মন্ত্ৰৰ সাধনাৰ কাৰণে অতি উত্তম সময়। আৰু আজি তিথি হ'ল শুক্লা ষষ্ঠী তিথি, দিনৰ 11:06:36 আজিৰ নক্ষত্ৰ হ'ল ধনিষ্ঠা, দিনৰ 4:50:36 আজিৰ যোগ হ'ল ব্যাঘাত যোগ, দিনৰ 8:42:12 আৰু কৰণ তৈতিল্যকৰণ। ব্যাঘাত অৰ্থাৎ বাধা, আঘাত। এই যুগত জন্মজাতক হঠাৎ কষ্টৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে, কাৰণ তেওঁ সকলোখিনি হঠাতে বিচাৰে। কিন্তু জাতক সৰ্বাজ্ঞ, সকলোৰে মান্য, সৰ্বকাৰ্যে পাৰ্গত আৰু লোকখ্যাতও হয়। কিন্তু অশুভ যুগ, গতিকে যিকোনো শুভ কাৰ্য, মাংগলিক কাৰ্য আদিৰ ক্ষেত্ৰত আজি বৰ্জন কৰক। আৰু এতিয়া চাওক আজিৰ গ্ৰহগণৰ অৱস্থান। আজি ৰবি আৰু বুধ বহি আছে বৃশ্চিক ৰাশিত, বুধাদিত্য ৰাজযোগ কৰি, মংগল বহি আছে কৰ্কট ৰাশিত আৰু বৃহস্পতি বৃষভত, শুক্ৰ আছে মকৰত, শনি আছে কুম্ভত, ৰাহু আছে মীনত, কেতু আছে কন্যাত আৰু আজি চন্দ্ৰ বহি আছে কুম্ভ ৰাশিতেই। গতিকে আজিৰ জন্মজাতকৰ ৰাশি হ'ব কুম্ভ ৰাশি, বৈশ্যবৰ্ণ, মতান্তৰী শূদ্ৰবৰ্ণ সূতাসন যোগ, দেৱাৰীগণ, কুম্ভীৰৰ অস্থি, অষ্টোত্তৰী ৰাহু আৰু বিংশোত্তৰী মংগলৰ দশা। দিনৰ 4:50:36 যোৱাত নৰা অস্থি, বিংশোত্তৰী ৰাহুৰ দশা হ'ব। আজি আদ্য ঋতু হ'লে 7 দিনীয়া শুভগা যোগ, দিনৰ 4:50:36 যোৱাত 12 দিনীয়া দুৰ্ভগা যোগ। মৰণৰ দোষ একপাত, দিনৰ 11:06:36 যোৱাত 2 পাত লাগিব। যাত্ৰা আজি নাই, কালবেলা আদি দোষ আছে, তীৰ্থামিত যোগ মাত্ৰ দিনৰ 11:06:36 যোৱাত তিথি দগ্ধা দোষ আছে। গতিকে যিহেতু আজি শনিবাৰ, কোনো যাত্ৰাত যদি আপোনালোকৰ যাব লগা হয় তেনেহ'লে মুখত অকণমান আদা আৰু যাত্ৰা মংগলৰ এই মন্ত্ৰটো এবাৰ জপ কৰি সোঁ ভৰিখন দি আগবাঢ়ি ওলাই যাওক, আপোনালোকৰ যাত্ৰা শুভ হ'ব। আৰু আজি শুভ কৰ্ম দীক্ষা, আৰোগ্য স্নান। খাদ্যত আজি নিম আৰু 11:06:36 যোৱাত তাল খোৱা নিষেধ। যোগিনী আজি পশ্চিমত, দিনৰ 11:06:36 যোৱাত বায়ুকোণত। আজিৰ কালবেলাৰ সময় হ'ল ৰাতিপুৱা 7:15:6 আৰু দিনৰ 3:14:16 পৰা 4:03:48 পৰ্যন্ত আছে। আৰু কাল ৰাতি নিশা 6:14:16 4:15:03 পৰা শেষ নিশা 5:55:51 এই কালৰাত্ৰি। গতিকে যিকোনো মাংগলিক যাত্ৰা, শুভ কাৰ্য আদিৰ ক্ষেত্ৰত বৰ্জন কৰক এই কালবেলা আৰু কালৰাত্ৰিৰ সময়খিনি। আজিৰ মহেন্দ্ৰ যুগ হ'ল দিনৰ 2:32 পৰা 3:26 অমৃত যুগ ৰাতিপুৱা 6:49 7:31 পৰা 9:38 11:48 পৰা 2:36 3:16 পৰা 4:46 12:45 পৰা 2:32 আছে। গতিকে যিকোনো মাংগলিক কাৰ্য, শুভ যাত্ৰা আদিৰ ক্ষেত্ৰত অতি উত্তম সময় অমৃত যুগ। আজি ষষ্ঠীৰ একদিষ্ট সন্দীপ, সপ্তমীৰো একদিষ্ট সন্দীপন, গুহ ষষ্ঠী। দিচিৰি সত্ৰত কৃষ্ণ মিশ্ৰদেৱ, দিহিং নমাটি সত্ৰত কৃষ্ণদেৱ আৰু ধৰ্মকান্ত দেৱ, উত্তৰ লখিমপুৰ ডাংধৰা সত্ৰৰ ভদ্ৰেশ্বৰ গোস্বামী আৰু তিতাবৰ সত্ৰৰ মহিকান্ত দেৱৰ তিৰুভাৱ তিথি। একশৰণ ভাগৱতী সমাজ অসমৰ প্ৰতিষ্ঠা দিৱস। আৰু এতিয়া চাওক আজিৰ চন্দ্ৰৰ অৱস্থানৰ ওপৰত বিচাৰ কৰি ৰাশিফল। মেঘ কৰ্ম ব্যস্ততা, বৃষ শোক প্ৰাপ্তি, মিথুন সিদ্ধ মনোৰথ, কৰ্কট বন্ধন ভয়, সিংহ অমংগল আকাংক্ষা, কন্যা ব্যয় বহুলতা, তুলা ব্যৱসায়ত ক্ষতি, বৃশ্চিক সুখ লাভ,
ধনু উদ্বেগতা, মকৰ আঘাত প্ৰাপ্তি, কুম্ভ স্বজন বিবাদ, মীন ধনহানি। গতিকে বন্ধু বান্ধৱীসকলে এয়া আছিল আজি দিনটোৰ দিনপঞ্জী। ধন্যবাদ।